হেল্ল' মোৰ ফেচবুকৰ বন্ধুসকল, মই মানে আহিছিলোঁ বেংগলত। আপোনালোকে দেখিছে এই সৰু ছোৱালীজনী যে নাৰায়ণা হস্পিটেলত আছিলে, হাৰ্টৰ প্ৰব্লেম আছিলে। আৰু মানে মই আজি চাব আহোঁতে দেখিলোঁ সম্পূৰ্ণ সুস্থ হ'ল। আৰু অসমৰ ৰাইজক মানে বহুত বেছি ধন্যবাদ দিছোঁ। সকলোৱে সহায় কৰিলে, কিছুমান ফিল্মৰ এক্টৰবিলাকে সহায় কৰিলে, বোলে বীৰ লাচিত সেনাৰো সহায় কৰিছে বুলি কৈছে। খুব ভাল লাগিলে অসমৰ ৰাইজৰ কাৰণে। আৰু ছোৱালীজনী বৰ্তমান এতিয়া ধুনীয়া, মানে বহুত সুস্থ হৈ গ'ল। আৰু অকণমান কাম আছে, বেছি কাম নাই, কিন্তু সুস্থ হৈ যাব। আৰু মানে ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ যে অসমৰ ৰাইজে সহায় কৰাৰ কাৰণে এই ছোৱালীজনী আজি জীৱনটো মানে দান পাইছে। গতিকে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী মানে বিপদত পৰিলে সদায় অসমৰ ৰাইজে যে সহায় কৰিব, মই সেইটো মানে কামনা কৰিছোঁ। আৰু এই ইয়াৰ মানে জীৱন দান পোৱা মানে মাক দেউতাকে মানে এটা মানে হেৰি পাইছে, মানে কি যে মোৰ ছোৱালীজনী আমাৰ জীৱনলৈ আকৌ ঘূৰি আহিলে, সুস্থ হৈ গ'ল। মানে এইখিনি কোনে কৰিলে? অসমৰ ৰাইজে কৰিলে। সেইটো কাৰণে আৰু মা দেউতাকে খুব সুখী বোলে, অসমৰ ৰাইজে যে এনেকুৱা সহায় কৰিছে, সকলোৱে সহায় কৰিছে বোলে। গতিকে সিহঁতে খুব মানে সুখী বোলে, ছোৱালীজনী যে সুস্থ কৰি পেলালে অসমৰ ৰাইজৰ সহায়ত। তাকে মই দেখাওঁ বুলি হেৰি কৰিলোঁ। আৰু দাদা এজন কৈ দিয়ক, অসমৰ ৰাইজে ৰাইজৰ পৰা কেনেকুৱা সহায় পালে, কিমান পালে? নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকৰ সহযোগতে মোৰ এই কমিউনিটি আজি প্ৰাণ পাই উঠিছে। গতিকে সকলো দল সংগঠন, বীৰ লাচিত সেনা, অসমৰ গণ্যমান্য ব্যক্তিসকল আৰু যিসকলে মোৰ এই কমিউনিটিৰ প্ৰতি সহায় হাত আগবঢ়াইছে, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। মোৰ কণমানি বুলিয়ে নহয়, আৰু যাতে বেলেগৰো এনেকুৱা সন্তানৰ প্ৰতি যদি আপোনালোকে সহায় হাত আগবঢ়াই যাতে তেওঁলোককো উৎসাহ কৰে, মই এই আপোনালোকলৈ কাটৰ অনুৰোধ। ঠিক আছে। আমাৰ অসমৰ ৰাইজ মানে কি এনেকুৱা ধৰণৰ সহায়বিলাক আপোনালোকে ভৱিষ্যতেও কৰি যাব বুলি মানে আশা ৰাখিলোঁ। আৰু এই ছোৱালীজনীক এতিয়াও আপোনালোকৰ বহুত আশীৰ্বাদৰ প্ৰয়োজন আছে। পিছলৈও আপোনালোকে আশীৰ্বাদ কৰি থাকিব বুলি মানে আশা ৰাখিলোঁ। আপোনালোকে ভিডিঅ'টো অলপ খুব শ্বেয়াৰ কৰি দিব, তেতিয়াই সকলোৱে গম পাব যে ছোৱালীজনী সুস্থ হৈ গ'ল, সবল হৈ গ'ল। এতিয়া মানে কোনো চিন্তা নাই, চিন্তাৰ কথা নাই। আৰু অকণমান প্ৰব্লেম এটা আছে, সেইটো হৈ যাব বুলি মানে মানে দাদাহঁতে জনাই দিছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই কৰিলোঁ, আৰু মই চাবলৈ আহিলোঁ। তাকে দেখি ভাল লাগিলে, সুস্থ হৈ গ'ল বুলি কোৱাৰ কাৰণে। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই আৰু।